আপোনালোকে নিজৰ ভিডিঅ'টো আছে তেওঁলোকৰ লগত যোগাযোগ কৰি কাগজ নথিপত্ৰৰ প্ৰয়োজন হয় সেইখিনি জমা দিলে আমাৰ সকলো ভিডিঅ'সকলে আমাৰ মোবাইলতে এপ আছে এপৰ জৰিয়তে অনুমোদন কৰিব আৰু এই অনুমোদন কৰাৰ পিছত আকৌ আমাৰ ফেব্ৰুৱাৰী 10 তাৰিখত এটা পূৰ্ণ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হয়। গতিকে 22 তাৰিখৰ আগতে আপোনালোকে অভিযোগ হয় আমাৰ এই ভিডিঅ'সকলৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে যে 22 তাৰিখলৈকে ৰখি নাথাকি কালিৰ পৰাই ৰখিলে নিজৰ ভোটকেন্দ্ৰৰ ভিডিঅ'সকলৰ লগত যোগাযোগ কৰি যিকোনো ধৰণে মানে সংশোধনী যাতে হয় যাতে কাৰোবাৰ ভুল নাথাকে যে মই শুনা নাই বা অমুকে হৈছে এনেকুৱা যাতে নহয়। আমাৰ ইয়াত যিসকল মানুহ আহিছে সকলোৱে নিজৰ সম্পৰ্কীয় মানুহ আছে বা নাথাকিলেও মানে যিয়ে জাতিয়ে য'তে পায় কৈ দিব যে আমাৰ 22 তাৰিখলৈকে ভোটাৰ তালিকাৰ অনুমোদনীৰ কাম হ'ব। কিন্তু 22 তাৰিখৰ পিছত আৰু নহয় কিয়নো 27 ফেব্ৰুৱাৰী 10 তাৰিখে আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'ব। যদিও পিছত অনুমোদনী হয় পিছত এইটো কেতিয়া হয় এইটো আমি ক'ব নোৱাৰোঁ কিন্তু আমাক সময় দিছে এতিয়া আজি হ'ল 4 তাৰিখ 22 তাৰিখলৈ সময় দিছে মাজত 11 দিন সময় আছে নিজৰ ভিডিঅ'সকলৰ লগত যোগাযোগ কৰি নথিপত্ৰ বিশেষকৈ ক'বলৈ গ'লে আপোনালোকৰ নামটো বৰ্তমান যিবিলাক নথি আছে যেনে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে এইবিলাকৰ লগত যাতে আমাৰ ভোটাৰ তালিকা আছে আগৰ যিটো আমাৰ সকলোৰে আছে ভোটাৰ ID কাৰ্ড যিটো আছে সেইটো কিন্তু বহুত ভুল কিন্তু বৰ্তমান যিটো ভোটাৰ তালিকা ওলাইছে 26 ভোটাৰ তালিকা ডিচেম্বৰ মাহৰ 28 তাৰিখে ওলাইছে যিটো এই তালিকাৰ লগত সকলোকে মিলাবলৈ মই অনুৰোধ জনালোঁ যাতে পুৰণা যিটো ভোটাৰ ID আছে সেইটোৰ লগত যাতে আপোনালোকে নিমিলাই সেইটো আগৰ পৰা ভুলি আছে আমাৰ থানাবিলাক আছে মিটিংবিৰা বা কিবা উল্টা পাল্টা আছে কিন্তু বৰ্তমান যিটো ভোটাৰ তালিকা আছে সেইটোৰ লগত মিলাই পেলাই যদি আধাৰ কাৰ্ড বা পান কাৰ্ড আছে বা অন্য কি নথিপত্ৰ আছে স্কুল চাৰ্টিফিকেট আছে বা কাৰোবাৰ এডমিট আছে এইবিলাকৰ লগত মিলাই যিটো নাম আছে যাতে আমাৰ গোটেইবিলাক নাম একেই হয়। অসমীয়াত নাম আমাৰ দুটা আছে অসমীয়াটো আছে ইংৰাজীটো আছে তাৰপিছত দেউতাকৰ নাম অসমীয়াটো আছে ইংৰাজীটো আছে আমি প্ৰতিটো নাম যাতে ভালকৈ মিলাই